আমি পাইছিলো ক'ত যায় আছে বে ক'ত যায় আছে মোক পানী দিম দে কিমান আনে তাত মাৰিবা বনাই সিগনেল দিছিলো পলাই আহিছিলো মোক ভাঙি দিম বুলি ক'ল কা নাই বৰ্তমান তেনেধৰণৰতো একো নাই বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো হেৰি কৰিম বুলি মই ভবা নাই নাই তেনেকুৱা ধৰণৰ একো নাই আজি কিমানমান সময়ত হৈছিলে মূল ঘটনাটো কেতিয়া হৈছিল এইটো আপোনাৰ ধৰক 6:30 পৰা 7টা মানৰ ভিতৰত হৈছিলে এতিয়াতো 11:30 বাজি গ'ল 5 ঘণ্টা ধৰি আপোনাক বহুৱাই ৰাখিলে থানাত কি হৈছিলে মাজৰ সময়খিনি কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে যে বাহিৰতো প্ৰহাৰ কৰিছে ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে সঁচা নেকি এইটো মানে এতিয়া ধৰক কথাটো এইটো যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বম হেৰি কৰা বুলি কৈছিলে আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে মোক ৰখিব গৈছিলে মই ৰখিব লাগিছিলে তালাচীটো সেইটো তালাচী বাৰু লোৱা যাব কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিল হয় মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে মই নৰখিলোঁ কথাটো সেইটো আপুনি শুনি ৰখা নাছিল নে আপুনি শুনাৰ পিছতো আচলতে আপুনি গুচি গৈছিল নাই প্ৰথমবাৰ মই শুনিছিলোঁ কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছে কাৰণ নৰ্মেলি তেনেকৈ আমাক কয়ে মানে তাৰপিছতো হ'লেও একো নাই দে যা ডেলিভাৰী ইয়াতে নহ'লে এক পাক ঘূৰি আহিব লগা হয় আমাৰ মানে তেনেকুৱা ত' আমাক বেছিকেলি আমাক যাব নাই 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 সেইটো মিছা হয় আমাক মোৰ থানাৰ ভিতৰত মোক কোনো একো প্ৰহাৰ কৰা নাই যিটো হৈছে চব বাহিৰতে হৈছে আৰু অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে চাগে ভিডিঅ'টোত যি দেখা গৈছে আপোনাৰ ওপৰত আক্ৰমণ কৰিছিলে আপুনি আৰু এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা কিবা চিন্তা কৰিছে নেকি নাই বৰ্তমান তেনেকুৱা একো মই চিন্তা কৰা নাই একো ভবা নাই আপুনি পঢ়ি আছে কটন বিশ্ববিদ্যালয়ত এতিয়া মই হয় মোৰ টাৰ্মটো বৰ্তমান কমপ্লিট হৈছে বাট মোৰ এক্সাম আছে দুটামান দিবলৈ তেনেকুৱা হয় আপোনাৰ ঘৰ ক'ত মোৰ তেজপুৰ কিমান দিনৰ পৰা কৰি আছে কাম মোৰ বেছি সময় হোৱা নাই আপোনাৰ ধৰক 1.5 মাহ মানে ধৰক 1.5 মাহমান ধৰি কৰি আছোঁ এতিয়া কিবা শাৰীৰিক অসুস্থতা কিবা প্ৰহাৰ কৰা আমি দেখা পাইছোঁ যিহেতু প্ৰচণ্ড চৰ সোধাইছে আপোনাক ডিঙিত টেটু চেপি ধৰিছে গতিকে কিবা আপোনাৰ কিবা এতিয়া কিবা ইঞ্জুৰি মেডিকেল যিহেতু কৰা হ'ল আপোনাৰ মেডিকেল মানে বেলেগ একো নাই এইটো নৰ্মেল এইটো অন দ্য স্পট যেতিয়া হৈছিলে তেতিয়া মানে অকণমান ইয়াতে ধৰক চুৱেলিং হৈছিলে এতিয়া ধৰক অলপ ঠিক হৈছে সেইটোৱে আৰু কি একো নাই ঘৰত আপোনাৰ কোন কোন আছে এতিয়া ঘৰত মোৰ মা আছে আৰু ভণ্টি আপুনি পঢ়ি থকা দিনৰ পৰাই আপুনি কাম কৰি থকা বুলি কৈছে আপুনি কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ লগতে সমান্তৰালভাৱে আপুনি উপাৰ্জনৰো পথ বাছি লৈছিলে ডেলিভাৰী বয় হিচাপে আপুনি কাম কৰি আছিলে পঢ়ি থকা দিনতে আপুনি কৰি আছে পঢ়ি থকা দিনৰ পৰাই আচলতে সেইটো ভবা নাছিলোঁ কিন্তু মানে ধৰক মই মানে মোৰ পৰিস্থিতিয়ে কৈছে আৰু মই কৰিছোঁ তেনেকুৱা আৰু ধৰক আৰক্ষীৰ ফালৰ পৰা আপোনাৰ ওপৰত যিটো এই ঘটনা সংঘটিত হ'ল এই ঘটনাটোক আপুনি অন্যায় বুলি ভাবে নে নাভাবে প্ৰথম অৱস্থাত যদি মই নিজৰ ক্ষেত্ৰত কওঁ দেন মই ভাবিছিলোঁ কিন্তু পিছত যেতিয়া মই গোটেই কথাটো গম পালোঁ যে ধৰক অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে চব আৰু ধৰক ৰাইজিং ডে আহি আছে বুলি মই যিহেতু কৈছোঁ আপোনালোকক তো আৰু লগতে তেওঁৰ ওপৰত মোৰ একো পাৰ্চনেল তেনেকুৱা একো হেৰি নাই কিন্তু হয় সেইটো এটা মমেণ্টত হৈ গ'ল মোৰ মতে কিন্তু তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি কাৰণ আমিও যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ধৰক সেইটো নিজৰ কামতে থাকোঁ তেওঁলোকেও যেতিয়া কামটো কৰে তো চবৰ কথাটো বুজি পাব লাগে আৰু মই অকল জাষ্ট নৱেণ্টিটোহে পাৰ কৰিছিলোঁ ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে গতিকে আপুনি ভাবে নেকি যে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত এই যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অঞ্চলক প্ৰধানগৰাকীয়ে এয়া কৰিব লাগে নে নালাগে এতিয়া সেইটো কথাত ক'বলৈ গ'লে মানে তেওঁতো লগৰ লগত ইমিডিয়েট ধৰক সেইটো কৰা গৈছে
কিন্তু যিহেতু অলৰেডি তেওঁ বস্তুটো পালেই যেতিয়া এইটো আৰু এক্সট্ৰাকৈ একো মই নাভাবোঁ যে আৰু কিবা তেওঁ যোগ্য বুলি ভাবেনে আপুনি? তেওঁ যিটো কাম কৰিছে সেইটো কাৰণেতো তেওঁ বাৰু অলপ হ'লেও সেইটো হৈছে বাৰু, সেইটো তেওঁ হৈছে বাৰু, যিহেতু অলৰেডি হৈ গ'ল। কিন্তু আৰু মই তেনেকুৱা ভবা নাই যে তেওঁ আৰু যে কিবা আৰু ফেচ কৰিব লাগে ধৰক তেনেকুৱা। বাহিৰত ফাঁচী বজাৰত যেতিয়া আপোনাক প্ৰহাৰ কৰিছিল তেতিয়া দেখা পাইছোঁ গৰমাগৰমি হৈছিল, তেওঁ আৰু ধমকিও দিছিল আপোনাক। থানাৰ ভিতৰত যেতিয়া আহিছে আপোনালোক দুটা লগ লাগি আছে, দুটা সন্মুখাসন্মুখীও হৈছিলে, ভিতৰতো কিবা তেনেকুৱা দাবী ধমকি কিবা কৰিছিল? ভিতৰত দাবী ধমকি এতিয়া ধৰক মই ঘপকৈ কিবা এটা কেছ হৈছে ধৰক নৰ্মেল ইণ্টাৰগেশ্যন আৰু যে কি হৈছিল, কিয় পাৰ হ'লোঁ, তেনেকুৱা ধৰক কথা আৰু কোৱাৰ পিছতো কিয় নুশুনিলোঁ ধৰক বা নহ'লে আৰু তাৰপিছত যে এনেকুৱা হ'ল। থানাত থকাৰ সময়ছোৱাতে যেতিয়া থানাত আছিল সেই সময়ছোৱাতে তেওঁক ছাছপেণ্ড কৰা হ'ল, তেওঁ সেই সময়ত আকৌ তেওঁৰ কিবা প্ৰতিক্ৰিয়া আছিল নেকি আপোনাৰ প্ৰতি? আপুনি থাকোঁতে আপোনাক মাতবোল কৰা তাৰ যেতিয়া মানে ধৰক সেইটো নিউজটো আহিছে ধৰক ময়ো গম পাইছোঁ, তেওঁ গম পাইছে, ছেম সময়তে গম পাইছোঁ। তাৰপিছত তেওঁ ধৰক একো তেনেকুৱা প্ৰেছাৰাইজ বা নহ'লে মোৰ একো হেৰি কৰা নাই। কিন্তু নৰ্মেল প্ৰচিডিউৰ ধৰক মই ঘপককৈ তেওঁলোকে এতিয়া কিবা হ'ল বুলি এৰি দিবও নোৱাৰে বা নহ'লে কিবা কি হৈছেতো এটলিষ্ট সেইটো বস্তুটো ওলাব লাগিব তেনেকুৱা। আৰক্ষীক এটা ফ্ৰেণ্ডশ্বিপ ব্যৱহাৰ কৰিবলৈ দিয়া হয় পাব্লিকৰ লগত, কিন্তু এই ঘটনাটো বাৰু আমি ক'ব পাৰোঁ জানো ফ্ৰেণ্ডশ্বিপ প্ৰকৃত হৈছিল জানো, মানে হয় জানো জনসাধাৰণৰ লগত আৰক্ষী সফল হৈছেনে এটা বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত? যিহেতু তোমাৰ ঘটনাটো বহু কথা ক'লে এতিয়া। মানে নৰ্মেলি এতিয়া ধৰক আমি অন দ্য স্পট যেতিয়া ঘটনাটো হ'ল সেইটো সময়ত চাগে তেওঁ অকণমান থাকিব লাগিছিলে মেইনলি ফ্ৰেণ্ডলি হয়। কাৰণ জ্ঞানপীঠৰ বৰ্তমান কটন কলেজৰ এইবাৰ লাষ্ট ইয়াৰ তাৰ পৰীক্ষা আছে, এইটো মাহতে লাষ্টত পৰীক্ষা আছে তাৰ। সেই পৰীক্ষাৰ কাৰণে তাত মানে থাকিব গৈছে আৰু এতিয়া ক্লাছো কৰিছে, টিউশ্যনো কৰিছে, কেমেৰা কিবা এডিটিঙো কৰিছে। কিন্তু জমেটো কিবা কাম কৰিছে বুলি মই গম নাপাওঁ। একচুৱেলি সি পাৰ্ট টাইম কৰে আৰু ঘৰলৈ ফোন কৰে, মা ঠিকে আছেনে, এইটোৱে আৰু তাতকৈ বেলেগ একো নকৰে। কিন্তু কালিৰ পৰা মই একোৱে মানে ঘটনা হোৱাটো মই বেলেগৰ মুখেদিয়ে শুনিছোঁ, মই গমেই নাপাওঁ। খালি মোক লগৰীয়াই ফোন কৰিছে যে জ্ঞানদীপৰ এনেকুৱা ঘটনা হৈছে যে তাক মাৰিছে আৰু থানাত বৰ্তমান ৰাখি থৈছে, তাক ওলাবলৈ দিয়া নাই। তাৰপিছত আৰু কাৰো লগত কণ্টেক্ট কৰা নাই এনেকৈ বুলি ক'লে। কোৱাৰ পাছত আৰু মই এতিয়া কাক ফোন কৰিম? ফোনটো কটাৰ পিছত মই চবকে, মোৰ যিমান নিজৰ মানুহ আছে ন, চবকে কাক কি ক'ম মানে সুধিছোঁ, কি কৰিলে ভাল হ'ব, কাক সুধিম, কেনেকৈ যাম মই এতিয়া গুৱাহাটী, এনেকৈ সুধিছোঁ। তাৰপিছত যেতিয়া ভিডিঅ'বিলাক দেখিছোঁ, তাক যেতিয়া মাৰিছে, সি জমেটো কাম কৰিছে, ন' এণ্ট্ৰিত সোমাইছে, ন' এণ্ট্ৰিত সোমোৱা মানে সোমায়ো যোৱা নাই, যাবলৈ ধৰোঁতে তাক থাপ মাৰি ধৰি পেলাই তাক মানে চৰিয়াইছে আৰু দোকান এখন এনেকৈ কিবা হেঁচুকি দিয়া দেখিছোঁ, ডিঙিটোত কি দুখ পাইছে। পিছত লগৰীয়াই কৈছে সি বুকত যোনটো কেমেৰা লৈ আছে, কেমেৰাটো তাৰ বুকত দুখ পাইছে। লগৰীয়াহে কৈছে, সিটো তাৰ মই এতিয়ালৈকে কথাই পতা নাই, সি এতিয়ালৈকে আমাৰ কণ্টেক্টতে অহা নাই, সি ভয় খাইছে যে মায়ে কি ক'ব মোক, মনে মনেহে কৰি আছোঁ, পঢ়িহে আছোঁ মই, মায়ে মোক পঢ়িবহে পঠিয়াইছে। তেনে ক্ষেত্ৰত সি মাৰ খাইছে লোকৰ, সি ভয় খাই এতিয়ালৈকে আমাক কণ্টেক্ট কৰা নাই। এতিয়া সেই ডিউটি কৰি অৱস্থাত বেলেগ ন' এণ্ট্ৰিত সোমালে আমি জানো যে ফাইন কাটে বা কিবা ধমকি দিয়ে বা ফটো মাৰা দেখুৱাই পেলাই ধমকি দি পঠিয়াই দিয়ে বা এনেকুৱা। আৰু কি হয়, যেতিয়া খাদ্য ডেলিভাৰী হয় আমিও লওঁ খাদ্য কেতিয়াবা, ল'লে কিন্তু আমি একদম ফোন মাৰি থাকোঁ, আহিবনে, পাইছেহি নে এতিয়া, এনেকৈ কৈ থাকোঁ। ইমাৰ্জেঞ্চি চাগে সি ফোন চোন কৰি থাকোঁতে সি কোৱা নুশুনিলে চাগে, লগৰীয়া কোৱা মতেতো মই এনেকৈ জানিছোঁ সি নুশুনিলে চাগে, সেইটো কাৰণে সি লগে ধৰি পেলাই তাক চৰিয়ালে বা কিবা এটা কৰিলে। এই ঘটনাক লৈ আপুনি কি ক'ব? সেইটোৱে মাৰিবতো নালাগিছিলে ন, সেইটো তেওঁলোকে ৰাইজে যিখিনি ভাল মানে তেওঁক মৰা দেখিছে, দ্বিতীয়বাৰ কাৰোৰে এনেকুৱা নহওক এইটো বিচাৰ ল'ব লাগে। কিন্তু মোৰ ফালৰ পৰা মই একো এনেকুৱা ধৰণৰ ক'ব নিবিচাৰোঁ। সকলো ল'ৰাই কিছুমান কাম কৰে ন, নিজৰ কিবা পকেট মানিৰ কাৰণে পাৰ্ট টাইম জব কৰে, সিও পাৰ্ট টাইম জব কৰিছে, কাৰণ সি পকেট মানিৰ কাৰণে ঘৰৰ পৰাটো পঠিয়াটো চাফিচিয়েণ্ট নহয় চাগে তাৰ কাৰণে, সেইটো কাৰণে সি পাৰ্ট টাইম জব কৰি মনে কৰিছে, কাকো নজনাকে, যিটো সি লাজ কৰা নাই ন সেইটো কৰাটো। সি কৰা অৱস্থাত তেওঁ বেগটো আছে যেতিয়া তেওঁ টান মাৰি ধৰি মাৰিব নালাগিছিলে ন, তেওঁ কওক যে তুমি কিয় গৈছা ন' এণ্ট্ৰিত, হয়নে, তোমাৰ মই ফাইন কাটিছোঁ বা এক্সৰ মাৰি দিয়া। সি যদি কয় উল্টাই মই যামেই, দাদাগিৰি কৰে, মোৰ ল'ৰাটোৱে যদি দাদাগিৰি কৰিলে এক্সৰ মাৰি দিয়ক, মোৰ সেইটো আপত্তি নাই। এই ভিডিঅ'টো যেতিয়া ভাইৰেল হ'ল, DGPয়ে যেতিয়া গম পালে লগে তেওঁক ছাছপেনশ্যন কৰিছে। সেইটো মই পাছতে গম পাইছোঁ, প্ৰথমে গম নাপাওঁ। প্ৰথম মোৰ ল'ৰাটো টেনশ্যনত আছে ন, কিয় মাৰিছে, মোৰ ল'ৰাটো কিয় মাৰিছে, কিয় মাৰ খাবলগীয়া হয়। পইচা 6,000 কিবাটাহে পাব মাহত চাগে সেইটোত ন, 6,000 7,000 সীমিত এনেকুৱা কিবা এটা পায় বুলি মই জানো। জমেটো সেইবিলাকৰ ইমান এটা দৰমহা নাথাকে। মই সেই পইচাটোৰ কাৰণে কি কৰি চৰ খাইছে, মই সেইটো টেনশ্যনত আছে। মোৰ ল'ৰাটোক কিয় এনেকৈ মাৰিছে, মানে ডিঙিত মাৰি পেলাম,
তাৰ দেউতাক নথকা পোৱালি সি পকেট মানিৰ কাৰণে সি ভালেই কৰিছে না, কিবা এটাতো ভাল কামে মানুহক দেখুৱাই কৰিছে, চুৰ চাবাচি কৰা নাই সি। হয় বোলে ক'ৰবাত গৈ ক্ৰাইম কৰি পেলাই সি হেৰি কৰি দম দি গুচি গৈছে সন্মুখেদি, সেইটোও কৰা নাই। তেনে ক্ষেত্ৰত মৰাৰ কাৰণে মই বহুত দুখ পাইছোঁ, কাৰণ মোৰ ল'ৰাই টাইমত তাৰ ওপৰতে ভৰসা কৰি জীয়াই আছোঁ। দেউতাক যিহেতু তাৰ নাই, সি কিমান টেনশ্যন লৈ কাম কৰিছে চাগে, পঢ়া শুনা কৰিছে, হয়নে নহয়? পইচাটো ছাৰ প্ৰয়োজন হৈছে, এইটো কাৰণে কৰিছে। যদি ঘৰত ইমান পইচা পাতি মই দিব পৰা ক্ষমতা থাকিলে, কাৰণ মোৰ 2টা ল'ৰা ছোৱালী, এইটো দৰমহাৰ ওপৰত মই নোৱাৰোঁ। ময়ো পুলিচতে কৰোঁ, কিন্তু মই কিমান, মোৰ 4 বছৰ চাকৰিত মোৰ কিমাননো দৰমহা হ'ব? মই 2টা ল'ৰা ছোৱালী মই যেনে তেনে চলি আছোঁ আৰু মুঠতে। আপুনি এগৰাকী আৰক্ষীৰ লগত জড়িত চাকৰি, কিন্তু আৰক্ষীৰ এই আপোনাৰ ল'ৰাক ধৰণৰ মাৰপিট কৰিছে আৰু সামান্য অপৰাধ, আৰক্ষীৰ স্বভাৱটোৰ স্বৰূপটো কি? আৰক্ষী সকলোতো একে নহয়। কালি কিবা কাৰণত তেওঁ কি কৰিছে, কি মেলিছে, কিয় কৰিছে সেইটোতো নাজানো ন। আমি সকলোকেতো একো ক'ব নোৱাৰোঁ, চবেই ভালকেই ডিউটি কৰে, তাৰে ক্ষেত্ৰত কিছুমানে কেতিয়াবা ভুল হৈ যায়। তেওঁ এতিয়া মোৰ ল'ৰাটোক মাৰিব নালাগিছিলে, সেইটোতো মই কোৱা নাই, মিডিয়াই কৈছে ন। তেওঁ কেনেকৈ কি কৰিছে, প্ৰহাৰ কৰিছে, তাৰ ডিঙিটোত ইমান হেঁচা মাৰি থৈছে। সি সৰু ল'ৰা এটা, তেওঁতো ভাই আছে চাগে, ভাই ককাই বা কোনোবা পুৰা ল'ৰা নাথাকিব চাগে। তেনেকুৱা ধৰণৰ ল'ৰাবিলাকে কলেজীয়া ষ্টুডেণ্টে সুধিবতো লাগে, তুমি ক'ত যোৱা, মানে তুমি কি কৰা, ক'ৰ পৰা আহিছে, এইটোতো সুধিব পাৰিলে নে? তাৰপিছত পিতক সি যদি জবাব নিদিলে হ'লে, হয়নে নহয়? সেইটো মতে এটা শাস্তি পোৱা বিচাৰে। তেওঁ যোনে সকলো ৰাইজে যিখিনি বিচাৰে তেওঁ শাস্তি পোৱাটো বিচাৰে যদিও মই একো আপত্তি নাই, মোৰ ফালৰ পৰা একো ক'বলগীয়া নাই। কিন্তু কোনো ষ্টুডেণ্টে এনেকৈ মাৰ খাব নালাগে যেন।